Anu sa? Anu. Apa sa? Ini sa. Pani kita ekdom নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিন ব্লগ ভিডিঅ' দিয়া নাই, যিহেতু ব্লগ ভিডিঅ' এটা বনোৱা যাওক বুলি ভাবি এফালে ব্লগ এটা ষ্টাৰ্ট কৰি দিলোঁ। আৰু এইফালে আজি আমি ওলাইছোঁ মানে চৰাইদেউ বুলি যিহেতু কৈ দিছোঁ মই ভিডিঅ'টো আগতে মানে ক'লৈ যাওঁ। এফালে আমি চৰাইদেউলৈ বুলি ওলাইছোঁ। লগত দাদা আৰু বৌ আছে, যিহেতু আমাৰ ঘৰলৈ দাদা আৰু বৌ ফুৰিবলৈ আহিছিল। তাকে ভাবিলোঁ ক'তনো ফুৰাওঁ বুলি, সেইবাবে আমি চৰাইদেউলৈ বুলি ওলাই গ'লোঁ। আৰু এইফালে দেখিছেনে একদম ইমান ধুনীয়া গ্ৰীণ বাগান, দুফালে মানে দেখিবলৈ ভাল লাগি গৈছে ন। ৰাস্তাটোৰ মাজত যদি দুফালে বাগান থাকে, মাজতে ৰাস্তাটো থাকে, দেখিবলৈ মানে ইমান ধুনীয়া লাগে পৰিৱেশটো। আৰু আমাৰ চৰাইদেউখন এইটো কাৰণে মানে ভাল লাগে, যিহেতু বাগান আছে যে সেইটো কাৰণে। আৰু আমি মানে এয়া গৈ আছোঁ গাড়ীত। এফালে বেটেক দেখিছেনে, মানে কিবা কিবি কৈ আছে আৰু আমিও মানে জোকাই মেলি গৈ আছোঁ আৰু তাইক লৈ। এনেকৈ মানে গাড়ীত গৈ আছোঁ। আৰু যিহেতু আমাক গুণগুণ এনেকুৱা গাড়ীত উঠিব নোৱাৰে, তাই মানে বমি হয় অকণমান, সেইটো কাৰণে এনেকৈ গৈ আছে আৰু দেই। তাৰপিছতে এইফালে ফাইনেলি আমি এয়া চৰাইদেউ পালোহি। আৰু যিহেতু চৰাইদেউত মানে এতিয়ানো ক'ত মানুহ হ'ব, যিহেতু মানুহ কম। আৰু নতুন বছৰ সোমালে মানে, এতিয়া নতুন বছৰ সোমাব, এতিয়া হ'ব আৰু মানে আমি তথাপিতো আৰু দাদা বৌহঁতক ফুৰাবলৈ আনিলোঁ। এইফালে বাইকৰ ৰাইড কৰি আছে, মানে শ্ল' ৰাইড ইহঁত এইফালে মানে গেটৰ মুখতে আৰু চৰাইদেউত। আৰু এয়া দেখিছেনে গেটৰ সন্মুখত মানে অকণমান ক্লিপ কেইটামান লৈ দিছোঁ। এইফালে বাইকৰ শ্ল' ৰাইড কৰি আছে এইফালে। আৰু আমাৰ ইহঁতি মানে টিকেট কৰিবলৈ গ'ল, এইফালে টিকেট কৰিছেগৈ। আৰু টিকেট কৰি মানে এতিয়া আমি ধুনীয়াকৈ মানে সোমাম আৰু। এইফালে দেখিছেনে টিকেট কৰিলে। আৰু এয়া ফাইনেলি মানে এয়া চৰাইদেউ মৈদামৰ ভিতৰত মানে সোমাইছোঁহি আৰু এয়া গেটৰ মুখখন। আৰু এইফালে আমাৰ দাদা আৰু এইফালে গুণগুণ, দাদাৰ ছোৱালী, দাদা আৰু বৌৰ ছোৱালী মানে গুণগুণ। তাইক সুধিছোঁ কেনেকুৱা লাগিছে বুলি, তাই কিন্তু বহুত ভাল লাগিছে বুলি কৈছে। কিন্তু ৰাস্তাতহে মানে অৱস্থা ইমানো মানে বেয়া কৰা নাই, তথাপিতো মানে এনেকুৱা হ'ল অকণমান মানে তাই বমি আহি যায়, যিহেতু মানে গাড়ীখনত উঠিব নোৱাৰে যে, এনেকুৱা হয়। আমলা চামলা এনেকৈ খুৱাই লৈছোঁ আৰু হাজমলা আমলা এনেকৈ মানে খুৱাই মেলি লৈ গৈছোঁ আৰু এনেকুৱা হৈছে। আৰু এইফালে আমি এয়া দেখিছেনে পৰিৱেশটো চাওকচোন, চৰাইদেউৰ মানে মৈদামৰ পৰিৱেশটো ইমান ধুনীয়া চাফা কৰি থৈছে। আৰু কিমান যে মানুহ হয় ইয়াত ক'ব নালাগে মানে, সকলোৱে জানেই। আৰু নতুন বছৰ সোমোৱাৰ লগে লগে যিহেতু মানে একদম মানুহ বহুত হয়, পিকনিক খাবলৈ আহে। আৰু এনেকুৱা এটা সুন্দৰ পৰিৱেশ মানে সকলোৱে চাবলৈ আহে আমাৰ এই চৰাইদেউলৈ বুলি। আৰু এয়া দেখিছেনে পৰিৱেশটো ইমান চাফা পৰিৱেশ, মানে ক্লিন হৈ আছে। আৰু এইফালে যিহেতু বহুত ডাঙৰ মৈদামটো যিহেতু কিবা এটা বনাই আছে, মানে খান্দি পিনি মানে খান্দি লৈ কিবা এটা বনাই আছে। তো সেইডোখৰ মই নেদেখুৱালোঁ ভিডিঅ'ত, এয়া বনাই আছে। আৰু এইফালে আমি গোটেইখিনি এনেকৈ মানে ফুৰিছোঁ আৰু অলপমান মানে উপভোগ কৰিছোঁ, যিহেতু ইমান এটা সুন্দৰ পৰিৱেশ ন। সুন্দৰ পৰিৱেশ কেতিয়াবা মানে উপভোগ কৰাটো মজাই বেলেগ। সেইটো কাৰণে এয়া এনেকৈ মানে ফুৰি আছোঁ আৰু ফটো মাৰিছোঁ, ৰিলচ বনাইছোঁ। মানে এইফালে বৌহঁতেও ফটো মাৰিছে। এনেকৈ আৰু অলপমান মানে ঘূৰিছোঁ আৰু দেই, চৰাইদেউৰ মৈদামৰ ভিতৰত মানে এনেকৈ ঘূৰি ফুৰিছোঁ আৰু এইবোৰ কিবা কিবি লেকচাৰ দি আছে আমাৰ বৌ। আৰু এয়া এনেকৈ মানে আপোনালোকক যিমানখিনি পাৰিছোঁ মই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া চৰাইদেউৰ ভিতৰৰ পৰা ওলাই, মৈদামৰ ভিতৰৰ ফালৰ পৰা ওলাই এনেকৈ মানে চানা তানা এইবোৰ কিবা কিবি খাইছোঁ, মানে ফুচকা খাইছোঁ, চানা খাইছোঁ। ইফালে আমাৰ জুচ খাই আছে দেই। এনেকুৱা মানে খাই মেলি ধুনীয়াকৈ ঘৰলৈ যাওঁ আৰু। যিকণ পাৰিলোঁ আপোনালোকক দেখুৱালোঁ। এয়াই আছিল আজিৰ ভিডিঅ'টি। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু এয়া আমি ঘৰলৈ বুলি ওলালোঁ দেই। আৰু কিবা কিবি খালোঁ, আৰু আকৌ মানে আহি এজেগাত মানে কিবা এটা খাব লাগিব বুলি এনেকৈ আমি সোনকালে আহিলোঁ। আৰু এইফালে আমি আহি আছোঁ, এনেকৈ মানে ভিডিঅ'টো মানে শেষ কৰিলোঁ। আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু কিমানখিনি দেখুৱাব পাৰিলোঁ নাজানো বাৰু, তথাপিতো মই ক্লিপ কেইটামান কৰিলোঁ বাৰু চৰাইদেউৰ ভিতৰত। আৰু তেনেহ'লে আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই।